শৃংখল চলিয়াৰ নামটো মই লোৱাই নাই, আপুনি লোৱাইছে আৰু মইতো বেলেগে শৃংখল চলিয়াৰ আপোনাৰ বিষয়ে কৈছে। মই শৃংখল চলিয়াক বিন্দু মাত্ৰ মই তৎপৰকে দুখ নিদিওঁ। তেওঁৰ গাত অকণমান কিবা এটা কৰাৰ হেঁপাহ এটা আছে। মুখ্যমন্ত্ৰী পাল্লাত পৰি তেওঁ শেষ। মুখ্যমন্ত্ৰী পাল্লাত পৰি কোন দেখুওৱা নাই? কাৰ্বি আংলঙৰ এজন ডক্তৰ কংগ্ৰেছে জিকাই আনিছিল MLA ৰংপি, নামটো পিছত কম, তেওঁ নাইকিয়া হৈ গ'ল। তেওঁৰ পাল্লাত পৰি চিপাঝাৰ সমষ্টিৰ এজন কংগ্ৰেছৰ ভাল বিধায়ক আছিল, আজি নাইকিয়া হৈ গ'ল। আপোনাৰ মোৰ যিখিনি কৈছোঁ সেইখিনি দিয়ক। এই ল'ৰাজনক, এই লগত থকা ল'ৰাবিলাকক এই ফুল কমলীয়া বয়সত তেওঁ নষ্ট হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা পাল্লাত পৰি। আজিৰ তাৰিখত নহ'লেও এটা সময়ত ক'ব যে এই ল'ৰাসকলক নষ্ট কৰাৰ প্ৰধান মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেৱল নিজৰ স্বাৰ্থৰ কাৰণে এই উঠি অহা যুৱকসকলক পথভ্ৰষ্ট কৰি আজি তেওঁলোকৰ আইনৰ আওতাত তেওঁলোকে আহিবলৈ বাধ্য হ'ব। যদি এনেকৈ জোৰ জবৰ কোনোবাই কৰে, সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে আজি নহ'লেও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। আৰু যেতিয়াই ব্যৱস্থা হ'ব তেতিয়াই মুখ্যমন্ত্ৰী এটা নিৰাপদ দূৰত্বত থাকি এওঁলোকক কোনো ধৰণৰ সহায় নকৰিব। মই আজি তথ্য সহকাৰে কথাখিনি ক'লোঁ। এই লোকসকল যিসকলে আইন হাতত লৈ বিভিন্ন ধৰণে অন্যায় কৰিছে দুখীয়া মানুহৰ ওপৰত, এওঁলোকৰ বিৰুদ্ধে আজি নহ'লেও কালি সুপ্ৰিম কোৰ্টৰ ৰায় আছে, এওঁলোকৰ বিৰুদ্ধে যেতিয়া ব্যৱস্থা হ'ব, এই মুখ্যমন্ত্ৰী যিসকলৰ উচ্চতনিত তেওঁ কৰিছে, মুখ্যমন্ত্ৰীয়ে নিৰাপদ দূৰত্বত থাকি, কাৰণ এনেকুৱা বহুত উদাহৰণ আছে যে এই মুখ্যমন্ত্ৰী পাল্লাত পৰি বহুত প্ৰতিভাশালী ব্যক্তি নিক্ষেপ হৈ গৈছে এই ল'ৰাকেইটাৰ কাৰণে। সেইকাৰণে মোৰ বেয়া লাগে যে এই লোকসকলে বেয়া সংগত পৰি এতিয়া বেয়া হৈছে। সংগৰ দুখত আজি এই লোকসকলৰ জীৱনটো হয়তো ধ্বংস কৰি দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নোলায়, সেইখিনি মানুহ লাগে। এই মানুহখিনি কৰ্ম কৰি খোৱা লোক, কৰ্ম কৰি খোৱা লোকক ক'তো কোনো বিপদ নাহে। যিমানে তেওঁলোকক হেঁচা দিবলৈ বিচাৰিব, সিমানেই তেওঁলোকে নিজৰ জীৱিকাৰ সন্ধানত আৰু বেছি তেওঁলোকে কৰ্মপটু হৈ পৰিব। আজি ঘৰত যে বিল্ডিংবিলাক যে দেখিছে দিছপুৰৰ, মই তথ্য সহকাৰে আপোনালোকক দিম। যিবিলাক আমাৰ MLA হোষ্টেলত বিভিন্ন ধৰণে এই মানুহখিনিক উপলুঙা কৰে, সেই মানুহখিনিৰ পাইলিং কৰি যিবিলাক ঘৰ বনাইছে, সেইবিলাক এই অঞ্চলৰ মানুহে পাইলিং কৰে। এই লোকসকলে কৰ্ম কৰি খায়, দিনে ৰাতিয়ে কষ্ট কৰে। মুখ্যমন্ত্ৰীৰ ঘৰৰ আগৰ ঘাঁহখিনি কোনে লগায়? কংগ্ৰেছীয় মানুহে লগায় বৰপেটাৰ। সেইখিনি লগোৱাৰ ক্ষেত্ৰত সেইখিনি কৰ্ম কৰি খোৱা লোক। তেওঁলোকক কৰ্ম কোনে দিয়ে? এই লোকসকলে দিয়ে, মুখ্যমন্ত্ৰীৰ নিচিনা লোকসকলে।